আমি যেনেকৈ বেলেগ কামবিলাকত ডেইলি বেটাৰ কিবা এটা কৰিব ট্ৰাই কৰি থাকোঁ ন, তেনেকৈ ৰিলেশ্যনশ্বিপতো আমি গ্ৰ' কৰিব ট্ৰাই কৰিব লাগে ডেইলি, ঠিক আছে? ডেইলি মানে লাইক এনেকুৱা কিবা কনভাৰচেশ্যন কৰি বা এনেকুৱা কিবা টপিকৰ ওপৰত কথা পাতি বা দুজনে দুজনক ইমান ভালকৈ জানিব ট্ৰাই কৰিব লাগে যাতে ৰিলেশ্যনশ্বিপটো যাতে গ্ৰ' হয়, ঠিক আছে? গ্ৰ'থটো বহুত বেছি ইম্পৰ্টেণ্ট চব ক্ষেত্ৰতে। তুমি কোনোবাৰ লগত ৰিলেশ্যনশ্বিপত আছা 2 বছৰৰ পৰা, এবছৰ আগতে তোমালোকৰ ৰিলেশ্যনশ্বিপটো যেনেকুৱা আছিলে বা 6 মাহ আগতে যেনেকুৱা আছিলে, এবছৰতো সেনেকুৱাই যদি হৈ আছে, 2 বছৰতো যদি সেনেকুৱা হৈ আছে, মানে তোমালোকৰ ৰিলেশ্যনশ্বিপটো একো গ্ৰ'য়ে হোৱা নাই। তুমি যদি 2 দিন নাই বুলিও কোৱা যে 2 দিন মোক অমুকত যাব লগা আছে, তোমাৰ পাৰ্টনাৰৰ তোমাৰ প্ৰতি ইমানখিনি বিশ্বাস বা ইমানখিনি তোমালোকৰ মাজত কানেকশ্যন থাকিব লাগে যে তেওঁৰ একো অলপো 1% ডাউটো নাহে বা তেওঁ অশান্তিও নাপায়, মুঠতে তেওঁ পিচফুলি থাকিব পাৰিব। ইমানখিনি তোমালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং, দুজনৰ প্ৰতি বিশ্বাস বা দুজনে দুজনক ইমানখিনি জানিব লাগে, ঠিক আছে? চ' সেইটো গ্ৰ'থটো বহুত বেছি ইম্পৰ্টেণ্ট, গ্ৰ' কৰাটো একেলগে বহুত বেছি ইম্পৰ্টেণ্ট মানে, ঠিক আছে?